বিটিসি সংখ্যালঘু ছাত্ৰ সন্থা এবিএমচি আৰু বিটিসি ধৰ্মীয় সংখ্যালঘু পৰিষদ আৰএমচি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে চিৰাং জিলা এবিএমচি আৰু আৰএমচি যৌথ উদ্যোগত আজি বৰতালুৱাস্থিত জিলা আৰএমচি কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া বিক্ষোভ প্ৰদৰ্শন অসমত বিদেশীৰ সন্দেহত প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত প্ৰশাসনে চলাই থকা হাৰাশাস্তি অতি শীঘ্ৰে বন্ধ কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰা হয়। অসম চৰকাৰ হাই হাই বিজেপি চৰকাৰ গৌবেগ ভাৰত চৰকাৰ গৌবেগ ধৰ্মীয় সংখ্যালঘু লোকৰ ওপৰত অত্যাচাৰ বন্ধ কৰক বিজেপি চৰকাৰ মুৰ্দাবাদ সংখ্যালঘুক লৈ ৰাজনীতি কৰা বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰে। যোৱা কেইদিনৰ পৰা আমি দেখিবলৈ পাই আছো যে বিদেশী নামত মানুহখিনি টাৰ্গেট কৰি হাৰাশাস্তি কৰি আছে। আমি এইটো আৰএমচি আৰু চিৰাং জিলা অভিযানত আমি যে বিজেপি চৰকাৰখনে যেতিয়াৰ পৰা বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মানুহখিনি এটাৰ পৰা এটা আছে আমাক জীয়াই থকাৰ কাৰণে তেখেতসকলে মানে আমাক কাৰণে সেইটো চেষ্টা কৰি আছে। আজি চাওক বিদেশী মানুহক স্বদেশী মানুহক অত্যাচাৰ কৰি আছে। ৰাতি ঘৰৰ ভিতৰত সোমাই আতংকিত কৰি আপোনালোকৰ আধাৰ কাৰ্ড দিয়ক আপোনালোকৰ ভোটাৰ কাৰ্ড দিয়ক কৈ পেলাই যে আপোনালোকৰ ভোটাৰ কাৰ্ডত ঠিংকা ঠিংক কিবা মিছা পৰিমাণ দি থানাত প্ৰশাসনে লৈ যায় ৰাতি উঠা লৈ যায় সেই মানুহখিনি ক'ত ৰাখিছে সেই কথাটো অৱগত নকৰে। আমি ইতিমধ্যে যোৱা পৰহি আমি এছ পি অফিচতো গৈছো, আমি আমাৰ কাজলগাঁও থানাতো গৈছো, গৈ পেলাই আমি আলোচনা কৰিছো। তেতিয়া এছ পি মহোদয়ে কয় আমি অজ্ঞাত, আমি নাজানো মানুহখিনি ক'ত আছে ক'ত না আছে আমি নাজানো। তো আপনার নিচিনা আপনি একটা এছ পি আমাৰ ইয়াৰ, আপনি যদি নাজানে মানুহখিনি উঠাই ক'ত ৰাখিছে এই কথাখিনি দুৰ্ভাগ্যজনক কথা। আচলতে আমি ক'ব বিচাৰিছো এইটো আচলতে আমাক ধৰ্মীয় সংখ্যালঘু মানুহখিনিক টাৰ্গেট কৰি বাছি বাছি আমাক নিষেধ কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ কৰিছে। এইটো একদম 100% এবিএমচি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ ক্ৰমে আমাৰ এবিএমচি প্ৰতিখন জিলাই জিলাই আজি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে। আপোনালোকে জানে যে অসমত বৰ্তমান সাম্প্ৰতিক পৰিস্থিতিত যে বিজেপি চৰকাৰখনে আৰু যি অৰাজক এক ৰাজনীতি কৰি আছে ধৰ্মীয় সংখ্যালঘু মুছলমান হোৱাৰ বাবেই বাছি বাছি আমাৰ সংখ্যালঘু মানুহক খালি বিদেশী সজাই যি হাৰাশাস্তি কৰি আছে। ইয়াৰ লগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ভাও ধৰিছে বৰ্তমান এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ পুলিচ বিভাগক এক গুণ্ডাৰ ধৰণে ব্যৱহাৰ কৰি পেলাই ৰাতিৰ আন্ধাৰত ঘৰে ঘৰে পৰা মানুহখিনি উঠাই আনি যি হাৰাশাস্তি মুছলমান ইয়াক আমি তীব্ৰ ভাষাৰে ধিক্কাৰ দিছো আৰু দাবী জনাইছো এই কৰ্মকাণ্ড বন্ধ নকৰে, বিদেশী নাগৰিকসকলক অত্যাচাৰ কৰা বন্ধ নকৰে, চৰকাৰখন আমি আজি আপোনাৰ এই কাৰ্যসূচীৰ জৰিয়তে বিজেপি চৰকাৰখনে নকৰে মুছলমান ৰাইজক। হয় চাওক, আপোনালোকে আটাইয়ে জানে যে যোৱা কিছুদিনৰ পৰাই বিশেষভাৱে ধৰ্মীয় সংখ্যালঘু মানুহখিনিক ডি ভোটাৰৰ নামত বা বিভিন্ন বাংলাদেশীৰ নামত হাৰাশাস্তি কৰি কিছুমান মানুহক ৰাতিৰ অন্ধকাৰত বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ নেতৃত্বত তথা আমাৰ চিৰাং জিলা প্ৰশাসনে ৰাতিৰ অন্ধকাৰত মানুহখিনিক ধৰি লৈ ৰাতিৰ অন্ধকাৰত তেখেতসকলক লৈ যায় কোনখিনি ঠাইত ৰাখিছে আজিলৈকে আমি এইখিনি বস্তুৰ ওপৰত জ্ঞাত নহয়। তাৰ নেক্সট দিনাখনে ইতিমধ্যে আমাৰ কিছুমান মানুহে জিলা প্ৰশাসনৰ লগত কথা পতাৰ পিছত তেখেতসকলে আমাক কৈছে যে এই বিষয়ে আমি কিন্তু অৱগত নহয়, কোনে তুলি লৈ আহিছে কোনে অনা নাই এই বিষয়ে অৱগত নহয়। এতিয়া কথাটো হ'ল যে যোৱা কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে প্ৰতিখন জিলা ভিত্তিত এবিএমচি আজি এই আমি গণতান্ত্ৰিক পদ্ধতিৰ মাজেৰে আমি হয়তো ইতিমধ্যে পাৰ্মিশ্যন এপ্লাই কৰিছো আৰু এই পাৰ্মিশ্যন কিন্তু আমাৰ কাৰণে হল্ড কৰি ৰাখিছে, পাৰ্মিশ্যন আমাক দিয়া হোৱা নাই। আচলতে এবিএমচিৰ আন্দোলন তেখেতসকলে ভয় কৰে নেকি মোৰ প্ৰশ্ন হৈছে। আৰু কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক টাৰ্গেট কৰি বাছি বাছি
কাৰণ এই বৰ্ডাৰ ব্ৰাঞ্চৰ কিছুমান কৰ্মকৰ্তাই বা FT কোৰ্টত যিসকল কৰ্মকৰ্তাই বাছি বাছি মানে কেৱল মাত্ৰ নাম আৰু উপাধি চাই পেলাই তেখেতসকলে মানুহখিনি নোটিছ প্ৰেৰণ কৰে আৰু নাম আৰু উপাধি চাই পেলাই নামত খেলি মেলি থাকে, বয়সত মানুহৰ খেলি মেলি থাকে। আপোনালোকে চাব একেবাৰে 71 পৰা আৰম্ভ কৰি আজিৰ দিন তাৰিখলৈকে আপোনালোকে প্ৰতিখন ভোটাৰ লিষ্টত যদি আপোনালোকে তাত নহয় বয়সত অলপ হলেও খেলি মেলি থাকে বা নামত স্পেলিঙত অলপ মিষ্টেক থাকে, এই ক্ষেত্ৰত তেখেতসকলে বাছি বাছি মানুহখিনি নোটিছ প্ৰেৰণ কৰা আমি কিন্তু পূৰ্বতেও দেখি আহিছো আৰু বৰ্তমানো দেখি আহিছো। কিন্তু কথা হৈছে এই সৌ সিদিনা 23 আৰু 24 তাৰিখত যিদিনাখন মানুহখিনি তাত পঠোৱা হ'ল, এই মানুহখিনি ইতিমধ্যে কিছুমান গোচৰত গোচৰ হৈ আছে, তেখেতসকলে তাৰিখো মাৰে, প্ৰতি সপ্তাহে সপ্তাহে তেখেতসকলে থানাত আহি তাৰিখো মাৰে। কাৰণ তেখেতসকলে ইতিমধ্যে 2 বছৰ 3 বছৰ তেখেতসকলে মানে ডিটেনশ্যন কেম্প খাটি আহিছে, কিন্তু বেল্টত জামিনদাৰৰ ক্ষেত্ৰত তেখেতসকলে ঘৰত বসবাস কৰি আছে। আচানক ভাৱে তেখেতসকলে তাৰিখ মাৰাৰ ক্ষেত্ৰতো মানে সেইদিনাখন ৰাতিৰ অন্ধকাৰত তেখেতসকলে লৈ আহি মানুহখিনি ক'ত ৰাখিছে আজিলৈকে সেইখিনি খা খবৰ নাই। এই ক্ষেত্ৰত আমি জিলা প্ৰশাসনৰ অতৰভাৱে চেষ্টা কৰিছো, মানুহখিনি ক'ত ৰাখিছে আপোনালোকে পাৰিলে গাৰ্জিয়ান খিনি আহিছে আপোনালোকক দেখা কৰক বা কিছু খোৱা খাদ্য বস্তু মানে খোৱা খাদ্য বস্তু তেখেতসকলে দিব, কিন্তু সেইখিনি বস্তু দিব পৰা নাই। এইবাৰ যোৱাকালিৰ পৰা আমি যিখিনি চাই আছো ডিটেনশ্যন কেম্পত থোৱাটো দূৰে কথা তেখেতসকলে গাড়ী লৈ পেলাই এই বাংলাদেশৰ সেইফালে মানে পাৰ কৰি মানুহখিনি দি আহি আছে। কথাটো হৈছে যে আচলতে তেখেতসকলে প্ৰকৃত যদি বাংলাদেশী মানুহ হয় তেতিয়াতো আপোনালোকৰ অসম চৰকাৰ বা ভাৰত চৰকাৰখনে বাংলাদেশ চৰকাৰৰ ত্ৰিপাক্ষিক বৈঠকৰ জৰিয়তে তেখেতসকলে মানুহখিনি ইফালে ৰেফাৰ কৰিব লাগে। আচলতে এইসকল মানুহ ক'ত যাব? এইখিনি বস্তু অন্ততঃ আজিৰ দিনত মই চাব পাৰিছো কেন্দ্ৰীয় আৰু আমাৰ ৰাজ্য চৰকাৰখনে মতালিভাৱে কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘু মানুহ হোৱাৰ কাৰণে তেখেতসকলে উঠি পৰি লাগি